সৌজন্যত আৰু সমগ্ৰ নলতলী গাঁওবাসীৰ পূৰ্ণ সহযোগিতাত আজি আমি 49তম এই কেলিগোপাল ৰাস ভাগ আমি বৰআহঁতৰ তলতে অনুষ্ঠিত কৰিছোঁ আৰু এই গৰিমামণ্ডিত বন্তি পুথিভঁৰালৰ এই প্ৰাংগণত আমি আটাইতকৈ গৌৰৱান্বিত যে ক্ৰমাগতভাৱে 49 বছৰ আমি এই ভাগ ৰাস অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আমি আশাবাদী অহা বছৰ আমাৰ সোণালী জয়ন্তী ভাগ এই ৰাস ভাগৰ হ'ব। আমি ইয়াতকৈ অতি উৎসাহেৰে এই ৰাস ভাগ অনুষ্ঠিত কৰিম। আমি ইয়াতে এটি কথা এইবাৰ লক্ষ্য কৰিছোঁ যে বিভিন্ন সংখ্যক লোকে কৈছে যে পূৰ্ণিমা যোৱাৰ পিছত এতিয়া পুহৰ সোমাল পুহমাহ সোমাল আমি ৰাস কিয় অনুষ্ঠিত কৰিছোঁ। সেয়ে আমি বিনম্ৰভাৱে তেখেতসকলক ক'ব খোজোঁ যে গোটেই সমগ্ৰ অসমতে আপোনাক বিচাৰিলে নাপাব চাগে আমাৰ এই নলতলী গাঁৱতে 120 বছৰ গৰকা জুৰীয়া ভাওনা মহোৎসৱ ভাগ অনুষ্ঠিত হয়। এই কাতি মাহৰ পূৰ্ণিমাৰ আশে পাশে হোৱা বাবে আমি ৰাসখন অকণ পিছুৱাব লগাত পৰোঁ। কিন্তু এই পৰম্পৰাটো যোৱা 49 বছৰে আমি চলাই আহিছোঁ আৰু অনাগত দিনতো ৰাইজৰ সহযোগত আমি চলাই যাম বুলি ভাবিছোঁ। আৰু এটি কথা স্পষ্ট যে ঐতিহ্যমণ্ডিত কলিয়াবৰৰ পশ্চিম প্ৰান্তত অৱস্থিত আমাৰ এই সোণখেৰীয়া নলতলী গাঁও আৰু এই নলতলী গাঁৱৰ এই উৰ্বৰ ভূমিতে বহুকেইজন স্বনামধন্য শংকৰী শিল্পী সত্ৰীয়া শিল্পীৰ জন্ম লাভ কৰিছিলে আৰু অসম তথা ভাৰত তথা বিদেশৰ বুকুতো তেওঁলোকে গুৰুজনাৰ এই আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে আৰু সেইসকল পিতা পিতামহৰ সন্তানসকল হৈছোঁ আমি আৰু আমিও বদ্ধ পৰিপক্ক যে অনাগত দিনলৈ এই তেখেতসকলে দি যোৱা আমাৰ অমূল ৰতনসমূহ আমি সংৰক্ষণ কৰি আগবঢ়াই নৱপ্ৰজন্মলৈ লৈ যাম যাতে নৱপ্ৰজন্মই এক সংস্কৃতিগত ধৰ্মীয় আধ্যাত্মিক আৰু চেতনাগত আত্মচেতনাগত দৃষ্টিভংগীৰে আৰু জ্ঞানেৰে আৰু বোধেৰে আগবাঢ়ি যাওক আৰু সমাজৰ অনৈতিক কাৰ্যকলাপৰ পৰা আঁতৰত থাকক সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ সেই হেতুকেই আমি এই ৰাস ভাগ অনুষ্ঠিত কৰিছোঁ আৰু আশাবাদী যে অনাগত দিনতো ৰাইজৰ এনেধৰণৰ সহযোগিতা আৰু সহায় সহযোগিতাৰে আমি অনুষ্ঠিত কৰিব পাৰিম। ধন্যবাদ। মন্ত্ৰী মহোদয় আমাক আশ্বাস দিছিল যদিও তেখেতৰ জৰুৰী এটি কাম থকাৰ বাবে তেখেতসকল আহিব নোৱাৰিলে। তথাপিও তেওঁ আমাক ফোনযোগে বাৰ্তালাপ কৰিছে, শুভেচ্ছা জনাইছে যে ৰাসখনত তেওঁ প্ৰত্যেক বছৰে উপস্থিত থাকে আৰু ৰাইজৰ লগত থাকি তেওঁ ৰাস উপভোগ কৰে। গতিকে তেওঁৰ যিহেতু অসমৰ সন্মানীয় বিভাগীয় মন্ত্ৰী কেবিনেট মন্ত্ৰী গতিকে আমিও সেইখিনি দুখ কৰি থাকি লাভ নহ'ব যিহেতু আমাৰ লগতে তেওঁ অসমৰ এজন বিশিষ্ট ব্যক্তি আৰু অসমৰ সম্পদ। গতিকে আমি তেওঁৰ এই আশ্বাসতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আগবাঢ়ি গৈছোঁ। আমাৰ কেতিয়াও নোহোৱা নলতলী গাঁৱত আগতে মহিলাৰ ভাওনা এবাৰো অনুষ্ঠিত হোৱা নাছিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি জনাব খুজিছোঁ যে এইবাৰ জুৰীয়া ভাওনা ভাগ আমাৰ বন্ধ হ'ল যিহেতু কেইবাজনো ব্যক্তি আমাৰ মাজৰ পৰা আমাৰ গাঁৱৰে পৰলোক প্ৰাপ্তি ঘটাত বৈকুণ্ঠগামী হোৱাত আমি জুৰীয়া ভাওনা ভাগ বন্ধ কৰিব লগা হ'ল। সেই হেতুকে আমি চিন্তা চৰ্চা কৰোঁতেই মহিলাসকলৰ উৎসাহ দেখি আমি আনন্দিত হ'লোঁ। তেখেতসকলে ক'লে যে আমি এখন মহিলাৰ দ্বাৰা ভাওনা এভাগ আমি অনুষ্ঠিত কৰোঁ আৰু সেই ভাওনা ভাগে আমি যুৱকসকল যুৱতীসকল সমগ্ৰ গাঁৱৰ ৰাইজৰ পূৰ্ণ সহযোগিতাত কালিলৈ মঞ্চস্থ হ'ব আটাইতকৈ সুন্দৰ নাটক এখন ক্ষেত্ৰবাহুবধ আৰু আমি আশাবাদী আপোনালোকৰ চেনেলৰ জৰিয়তেই যাতে তাৰ কিছু দৃশ্যাংশ অসমৰ ৰাইজক আপোনালোকে দেখুৱাব পাৰে আৰু আমি ভাওনাৰ যি আখৰা চাই আমি অনুমান কৰিছোঁ কাইলৈ একদম বৰ সুন্দৰ ভাওনা এখন আমি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম।